চাওক, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যিহেতু ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে আৰু দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেখেতে নিজৰ সমিতি গঠন কৰিব আৰু সেই সমিতিখন গঠনৰ প্ৰক্ৰিয়া চলি আছে। নিশ্চিতভাৱে দিলীপ শইকীয়া ডাঙৰীয়াই সকলো বিচাৰ বিবেচনা কৰি, যিহেতু আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ বাবে গুৰুত্বপূৰ্ণ, আমি সকলোকে লগত লৈ আমাৰ দায়িত্বখিনি তেখেতে অৰ্পণ কৰিব। তো সকলোৰ বাবে সুকীয়া সুকীয়া কাৰ্যসূচী থাকিব, সকলোকে দায়িত্ব দিয়া যাব। এতিয়ালৈকে কোনো এনেকুৱা সিদ্ধান্ত হোৱা নাই যে কাৰোবাক অপসাৰণ কৰিব, কাৰোবাক ল'ব, তেনেকুৱা বিষয় হোৱা নাই। কিন্তু ইয়াত সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীত আমি কাকো অপসাৰণ নকৰোঁ, আমি দায়িত্বৰ পৰিৱৰ্তন কৰোঁ। সেইকাৰণে দায়িত্বৰ পৰিৱৰ্তন সকলোৰে হয়। তো কেতিয়াবা ক'ৰবাত কাৰোবাৰ হ'ব পাৰে, নহ'লে কোনোবাই দায়িত্বটো, যিহেতু আগৰ কাৰ্যকালতো তেখেতসকল আছিলে, হয়তো এতিয়াও দিলীপ শইকীয়া ডাঙৰীয়াই সেইটো সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত এতিয়ালৈকে অহা নাই। কিন্তু আমি যুৱকসকলক আমাৰ দলত অধিকতকৈ অধিক আমাৰ দলৰ লগত জড়িত কৰিবলৈ আমাৰ প্ৰয়াস থাকিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কাৰ্যকাল, সেই কাৰ্যকালে অসমত এক নতুন উন্নয়ন, শান্তি আৰু প্ৰগতিৰ অসম নিৰ্মাণ কৰাত মুখ্য ভূমিকা পালন কৰিছে, আপোনালোক সকলো অৱগত। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ দিনৰ পৰা অসমৰ প্ৰতি তেখেতৰ যিখিনি মৰম, আন্তৰিকতা আৰু তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি অসমক আজি এক নতুন ৰূপত আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে। সেইবাবে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এই জুন মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি তেখেতৰ কাৰ্যকালৰ, এই সুবৰ্ণ কাৰ্যকালৰ তেওঁ 11 বছৰ অতিক্ৰম কৰিছে, তেখেতৰ এই কাৰ্যকালৰ 11 বছৰ কৰ্মৰাজিক আমি কেইবাটাও কাৰ্যসূচীৰ মাধ্যমেৰে জনসাধাৰণ আৰু আমাৰ অসমৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি কেইবাটাও পদক্ষেপ লৈছোঁ। আৰু সেই পদক্ষেপ অনুসৰি এই জুন মাহত আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু যিহেতু অসমত বহুত বান পৰিস্থিতি এনেকুৱা খুব ভয়াৱহ বা বিভিন্ন ক্ষেত্ৰত যথেষ্ট বানত মানুহে কষ্ট অনুভৱ কৰিছে বা কষ্ট পাইছে, তেনে পৰিস্থিতিত আমি সেই কথাও নজৰত ৰাখিছোঁ। আৰু সেই অনুসৰি যোনখিনি অঞ্চল বৰ্তমান বানপীড়িত ৰাইজ তাত আছে, সেই অঞ্চলসমূহত আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ৰাইজক আমি কেনেকৈ সেৱা আগবঢ়াব পাৰোঁ, তাৰ বাবে দলৰ ফালৰ পৰা তেখেতসকলক নিৰ্দেশনা দিয়া হৈছে, যাতে বানপীড়িত ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যাতে আগবঢ়াব পাৰে। চৰকাৰৰ প্ৰতিটো কাৰ্যসূচীক আমি যাতে সহযোগিতা আগবঢ়াব পাৰোঁ, এইটো আমাৰ প্ৰথম দায়িত্ব। আৰু যিসমূহ অঞ্চলত বান নাই বা সাধাৰণভাৱে ঠিক হৈ আছে, কোনো অসুবিধা হোৱা নাই, সেইসমূহ অঞ্চলত বা জিলাত আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। তাৰে ভিতৰত এটা কাৰ্যসূচী হৈছে যে আমি জুন মাহৰ ভিতৰত আমি আমাৰ কিছু প্ৰফেশ্যনেল, যিসকলে বিভিন্ন ধৰণে নিজক প্ৰফেশ্যনেল, যিসকল মানুহ আপোনালোকে জানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কাজ কৰি থাকে, সাধাৰণতে তেখেতসকলক আমি লগ নাপাওঁ। তো তেখেতসকলৰ প্ৰফেশ্যনেল ব্যক্তিসকলক আমি লৈ, পেছাদাৰী লোকসকলক লৈ আমি এখন অৰাজনৈতিক সভাৰ দৰে আমি আয়োজন কৰিবলৈ লৈছোঁ, যি সভাৰ জৰিয়তে 11 বছৰীয়া মোদীজীৰ কাৰ্যকালৰ যিখিনি আমাৰ সফলতা, সেই সফলতাখিনি আমি ৰাইজক, তেখেতসকলক জনাব বিচাৰিম। বৰ্তমান সময়ত আপোনালোকে জানে যে আমাৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ আঁচনিসমূহ আমি কেনেকৈ তাৰ প্ৰভাৱ কি পৰিলে অসমত, সেই সম্পৰ্কেও আমি জনাব বিচাৰিম। আৰু তৃতীয়তে আমাৰ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ছিকিউৰিটি, সুৰক্ষিত ভাৰত, সুৰক্ষিত অসমৰ যি পৰিকল্পনা ভাৰতীয় জনতা পাৰ্টীয়ে বাস্তৱ ৰূপ দিছে, সেই সম্পৰ্কে জনোৱাৰ বাবে আমি এখন সভাৰ আয়োজন কৰিবলৈ সিদ্ধান্ত লৈছোঁ জুন মাহৰ ভিতৰত। ঠিক তেনেধৰণে জিলা স্তৰত আমি এখন সংবাদমেলৰো আয়োজন কৰা হ'ব। আমাৰ মাননীয় মন্ত্ৰী, বিধায়ক, সাংসদসকলে যে মোদীজীৰ চৰকাৰৰ দিনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত যিসমূহ কৰ্মৰাজিৰ মাধ্যমেৰে আমি ৰাইজক সেৱা আগবঢ়ালোঁ, সেই কথাখিনিও আমি অৱগত কৰিম। তৃতীয়তে আমি এটা প্ৰদৰ্শনীৰ আয়োজন কৰিম, যি প্ৰদৰ্শনীত
11 বছৰীয়া কাৰ্যকালত মোদীজীয়ে কিখিনি কাম অসমৰ বাবে কৰিলে, ভাৰতবৰ্ষৰ বাবে কৰিলে, সেই কথাখিনিও আমি ৰাইজৰ ওচৰলৈ পুনৰবাৰ জনোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। ঠিক তেনেধৰণে আপোনালোকে জানে জিলা স্তৰত আৰু 2টা কাৰ্যসূচী থাকিব। সেয়া হৈছে যে আপোনালোকে গম পায় যে আমাৰ 25 জুন তাৰিখে যি ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ানী, সেই সময় সেইটো আমি ক'লা 50 বছৰ অতিক্ৰম কৰিব। তো সেইবাবে আমি সেই ক'লা দিৱসো আমি যাতে গণতন্ত্ৰৰ কিমান ডাঙৰ ভাবুকি আছিলে সেই সম্পৰ্কে ৰাইজক পুনৰ সজাগ সচেতন কৰিবৰ বাবে আমি কাৰ্যসূচী ল'ম। আৰু তাতে যিসকলে লোকতন্ত্ৰৰ যিসকল সেনানী তেখেতসকলকো আমি সন্মান জনোৱাৰ কাৰ্যসূচী জিলা স্তৰত আমি আয়োজন কৰিম। আমি আমাৰ মণ্ডল স্তৰত কাৰ্যসূচী ল'ম, যি মণ্ডল স্তৰত আমি বিকশিত ভাৰতৰ যি সংকল্প, এই সংকল্পক আমি কেনেকৈ বাস্তৱ ৰূপ দিব পৰা যায়, আমি সকলো ৰাইজৰ ওচৰলৈ গৈ বা আমাৰ দলীয় কাৰ্যকৰ্তাসকলে সকলোৱে আমি সংকল্প ল'ম যে বিকশিত ভাৰতত আমিও যাতে ইয়াত অৰিহণা যোগাব পাৰোঁ, আমিও কণ্ট্ৰিবিউট কৰিব পাৰোঁ। সেইবাবে আমি মণ্ডল পৰ্যায়ত সেই বিকশিত ভাৰতৰ সংকল্পৰ আমি গ্ৰহণ কৰিম, তাৰ বাবে আমি সভাৰ আয়োজন কৰিম। তাৰ তৃণমূল পৰ্যায়লৈ গৈ আমি শক্তি কেন্দ্ৰ পৰ্যায়ত আমি চোতাল সভাসমূহ আয়োজন কৰিম। চোতাল সভাত আমাৰ এটা হ'ব বিকশিত ভাৰতৰ সংকল্পও আমি গ্ৰহণ কৰিম আৰু লগতে চৰকাৰৰ আঁচনিসমূহৰ সম্পৰ্কে আমি ৰাইজক জনাম আৰু ৰাইজৰ চৰকাৰৰ বিভিন্ন বিষয়সমূহ যিখিনি আছে আমি ৰাইজৰ লগত ভাৱ বিনিময় কৰিম। চতুৰ্থ আমাৰ এটা ব্যৱস্থা হ'ব, আমি বুথ পৰ্যায়ত কেইবাটাও কাৰ্যসূচী কৰিম। এটা ডাঙৰ কাৰ্যসূচী হ'ব, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা খুব ভাল পদক্ষেপ এবাৰ গ্ৰহণ কৰিছে যে তেখেতে আয়ুষ্মান ভাৰত এই পদক্ষেপত এক বয়োবন্ধন বুলি এটা নতুন পদক্ষেপ লৈছে। বয়োবন্ধন পদক্ষেপটোত আঁচনিটোত 70 বছৰৰ ওপৰৰ যিমান জ্যেষ্ঠ ব্যক্তি আছে, তেওঁৰ আৰ্থিক অৱস্থা যেনেকুৱাই নহওক কিয়, ধনীৰ পৰা দুখীয়ালৈকে সকলোকে এই 5 লাখ টকাৰ তেওঁলোকক সুৰক্ষা দিবৰ বাবে এই আঁচনি। সেইকাৰণে আমি 100% এই আঁচনিটো ৰূপায়ণ কৰিবলৈ আমি ব্যৱস্থা কৰিম যে সেয়া আয়ুষ্মান ভাৰত বয়োবন্ধন আঁচনি। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ আমি প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ যাম। আমাৰ মাননীয় বিধায়ক, সাংসদ, জনপ্ৰতিনিধি, দলৰ কাৰ্যকৰ্তা সকলোৱে আমি মানুহৰ ঘৰে ঘৰে যাম। ঘৰে ঘৰে গৈ যিসকল জ্যেষ্ঠ লোক আমি দেখা পাম তেখেতসকলক আমি ৰেজিষ্ট্ৰেশ্যন কৰোৱাম আৰু তেখেতসকলৰ নাম আমি অন্তৰ্ভুক্তি কৰিম এই আঁচনিত, যাতে ভৱিষ্যতে তেওঁৰ যদি কেতিয়াবা বেমাৰ আজাৰ হয় তেওঁ অন্ততঃ এই 5 লাখ টকালৈকে তেওঁ যাতে ইয়াৰ সুযোগ আৰু সুবিধা পায়। সেই আঁচনিটো আমি ঘৰে ঘৰে গৈ পেলাই কৰিম। আৰু লগতে আমি চৰকাৰৰ যিমানবিলাক আঁচনি লৈছোঁ আৰু মানুহৰ বিভিন্ন বিষয় থাকিব ঘৰলৈ গ'লে সেই কথাখিনিও আমি লৈ পেলাই আনিম। সেয়া আমাৰ এটা কাৰ্যসূচী আছে। আপোনালোকে জানে আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এমহীয়া কাৰ্যসূচী গ্ৰহণ কৰিম। আমি আজি আপোনালোকে জানে 5 জুনৰ পৰা 5 আগষ্টলৈকে আমি এটা কাৰ্যসূচী লৈছোঁ, যিটো কাৰ্যসূচীত আমি সকলোৱে যাতে গছ পুলি ৰুৱে, বিভিন্ন সামাজিক অনুষ্ঠান, শৈক্ষিক অনুষ্ঠান, বিভিন্ন প্ৰতিষ্ঠান, ৰাজহুৱা স্থান সকলো জেগাত যাতে আমাৰ কাৰ্যকৰ্তাসকলে গছ পুলি ৰোপণ কৰি যাতে পৰিৱেশ আৰু এই গছৰ আমাৰ বৃদ্ধি যাতে কৰিব পাৰে, তাৰ বাবে আমাৰ সেই কাৰ্যসূচী আমাৰ থাকিব। সেইকাৰণে আমি তৃণমূল পৰ্যায়ত এই পদক্ষেপটো এজোপা গছ আমাৰ মাৰ নামত আমি সকলোৱে গছ পুলি ৰোৱাৰ বাবে এইটো এটা আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ, যিটো আমাৰ ইতিমধ্যে চলি আছে। আৰু এটা আমাৰ কাৰ্যসূচী হ'ব, আমাৰ যিহেতু আপোনালোকে জানে আমাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া তেখেতৰ বলিদান দিৱস আপোনালোকে জানে 23 জুন তাৰিখে, আমি 23 জুন তাৰিখেও তেখেতৰ বলিদান দিৱসটো স্মৃতি চাৰণ সভাৰ জৰিয়তে আমি বলিদান দিৱসটো আমি পালন কৰিম। তাতো আমাৰ কাৰ্যকৰ্তাসকলে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তো জুন মাহত আমাৰ এইখিনি কাৰ্যসূচী আমি গ্ৰহণ কৰিম। তাৰ মাজতে আমাৰ যদি বানপানী কোনোবা অঞ্চলত হয়, সকলোতকৈ ডাঙৰ প্ৰায়ৰিটি থাকিব এই কাৰ্যসূচীসমূহৰ আগত যে বানপানীত আমি ৰাইজক সহায় সহযোগ কৰা। সেইবাবে বানপানী যদি নহয় তেতিয়া আমি কাৰ্যসূচীসমূহ
ৰূপায়ণ কৰিম আৰু যদি কিবা কাৰণত বানপানী হয় আমি কাৰ্যসূচীসমূহ বাতিল কৰিম। এইখিনি আমাৰ কাৰ্যসূচী আৰু আমি আপোনালোকৰ মাধ্যমেৰে আমাৰ কাৰ্যকৰ্তা আমি জনসাধাৰণৰ মাজত এই কথাখিনি লৈ গৈছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ কাৰ্যকৰ্তাসকলে প্ৰতিগৰাকী নাগৰিকৰ ঘৰলৈ গৈ নাগৰিকক চৰকাৰৰ প্ৰতিটো আঁচনি তেওঁলোকক পোৱাৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়ায়। প্ৰতিগৰাকী নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ সুফলসমূহ যাতে তেওঁলোকে পায় তাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সহযোগিতা আগবঢ়ায়। ধন্যবাদ।